Welcome dear everyone to my YouTube channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত মেথমেটিক্স ক্লাছ 10 চেপ্টাৰ 4 এক্সাৰসাইজ 4.2 অৰ্থাৎ অনুশীলনী 4.2 কুৱেশ্যন নাম্বাৰ 6 মই অতি ধুনীয়াকৈ সমাধান কৰি দিম। তোমালোকে নিশ্চয় ভালকৈ চাবা আৰু শুনিবা, তোমালোকৰ ক্লিয়াৰ হ'বই। চাবা, তোমালোকে এটা কুটিৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে। এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ টকাত সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি। এই কথাৰ ভালকৈ মনত ৰাখিবা। যিমান সংখ্যক উৎপাদন কৰিলে খৰচা হ'ব কি তাৰ দুগুণতকৈ 3 বেছি, তাক 2ৰে পূৰণ কৰিব লাগিব আৰু 3 বেছি। এই কথাৰ ভালকৈ মনত ৰাখিবা। যদি সিদিনা উৎপাদনৰ মুঠ ব্যয় 90 টকা, উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব উলিওৱা। মই ধুনীয়াকৈ তন্নকৈ মই বুজাই দিছোঁ। এইটো তোমালোকে চাবা। তোমালোকে ধৰা হ'ল উৎপাদিত মাটিৰ বাচনৰ সংখ্যা x। সংখ্যা যদি x হৈছে তেনে খৰচা কি হ'ব? 1 দুগুণ কৰিব লাগিব আৰু 3 যোগ কৰিব লাগিব। প্ৰতিটো বাচনৰ উৎপাদনৰ খৰচ 2x + 3 এইটো কোৱা হৈছে। সংখ্যা যিমান হ'ব তাক দুগুণ কৰিব লাগিব আৰু 3 যোগ কৰিব লাগিব। হৈ গ'ল। তো মুঠ খৰচ হ'ব কি? এই সংখ্যা আৰু খৰচ পূৰণ কৰিলে মুঠ খৰচ হয়। যেনে তোমালোকে যদি এটা বনাওঁতে যদি 5 টকা হৈছে, দুটা বনাওঁতে কিমান হয়? 10 টকা হ'ব। তেতিয়াহ'লে কি হ'ল? সংখ্যা আৰু খৰচ পূৰণ কৰিব লাগে। তে পূৰণ কৰিছোঁ আমি। তো মুঠ খৰচ হ'ব কি? x এইটো সংখ্যা আৰু এইটো খৰচ, গতিকে পূৰণ কৰিলে আমাৰ মুঠ খৰচ ওলাই গ'ল। প্ৰশ্নমতে আমাক দিয়া আছিল কি যে মুঠ খৰচ কিমান দিয়া আছিলে? 90 rupees। গতিকে এইটো হ'ল মুঠ খৰচ, 90 rupees দিয়া আছিলে। গতিকে ঠিক আছে। পিছত চাবা, তোমালোকে এইটো পূৰণ কৰিলে 2x² প্লাছ x আৰু 3 পূৰণ 3x আৰু 9টো মই ইফালে আনিলোঁ। হৈ গ'ল। এতিয়া চাবা, তোমালোকে এই 2 আৰু 9 পূৰণ কৰিলে কি হ'ব? 180 হ'ব। সেই 180ক মই আকৌ উৎপাদক কৰিলোঁ। 2ৰে কৰিলে 90 হ'ব, 2ৰে হৰণ কৰিলে কি হ'ব? 45, 3ৰে কৰিলে কি হ'ব? 15, আৰু এই 3ৰে 15ক হৰণ কৰিলে 5 হ'ব। আমি মাজত চাম এই 3 আছে। আমি 3টো কেনেকৈ বনাম? 2 দুগুণ 4, 3 4 গুণ 12 আৰু 3 5 গুণ 15। 15ৰ পৰা এই 12 গুচি গ'লে 3 থাকে। এই 15ৰ পৰা 12 গুচি গ'লে 3 থাকে। আমি এনেকৈ বনালোঁ। চ' 2x² প্লাছ 15 - 12x - 90 = 0। গতিকে আমি ইয়াতে 2x² প্লাছ x আৰু 15 15x, x আৰু 12 12x - 90 = 0। এতিয়া আমি ইয়াৰ মাজত কমন আছে 2x কমন, 2x কমন হ'লে x এটা থাকিল আৰু ইয়াত 6 থাকিল। কাৰণ 12ৰ মাজত 6 এটা আছে। 2 × 6 = 12 হয়। 2 কমন গ'ল আৰু 6 থাকিল। আৰু ইয়াত আমাৰ কি 15 কমন আছে। 15 কমন হ'লে ইয়াত x থাকিব। কিন্তু 90ৰ মাজত 15 আছে নে চাবা। 90ৰ মাজত 6 × 15, গতিকে আমাৰ 15 কমন গ'লে থাকিব কি? 6। এই 6টো থাকি গ'ল। গতিকে x - 6 আৰু x - 6 কমন হৈ গ'ল আৰু 2x + 15 থাকিল = 0। গতিকে x - 6 = 0, চ' x = 6 থাকিল। এই মাইনাছটো প্লাছ হৈ গ'ল। 2x + 15 = 0, চ' x = এই 15 ইফালে গ'লে মাইনাছ হ'ব আৰু এই 2টো x লগত পূৰণ হৈ আছে কাৰণে ইফালে গৈ হৰণ হ'ব। এতিয়া চাবা, xটো আমাৰ কি আছিলে? মাটিৰ বাচনৰ সংখ্যা। সংখ্যা কেতিয়াও এনেকুৱা ধৰণৰ হ'ব ভগ্নাংশ হ'ব নোৱাৰে। গতিকে এইটো আমাৰ কি হ'ব? কেনচেল হৈ গ'ল। এইটো কেনচেল। এতিয়া আমি কেনচেল কৰিলোঁ। মাটিৰ বাচনৰ সংখ্যা আমাৰ কি হ'ল? 6। এই x আছিলে নহয়, আমাৰ 6 হৈ গ'ল। আৰু প্ৰতিটো বস্তুৰ ব্যয় আমাৰ কিমান আছিলে? 2x + 3। 2x + 3 আছিলে। xৰ মান আমাৰ কি আছে? 6। 2 × 6 + 3, 200 গুণ 12 আৰু 3 15 টকা। গতিকে ব্যয় হ'ব প্ৰতিটো বস্তুৰ ব্যয় আমাৰ কিমান? খৰচা কিমান হৈ গ'ল? খৰচ 15 আৰু বাচনৰ সংখ্যা আমাৰ কিমান হ'ল? 6। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত লিখিবা আৰু এটা লাইক দিবা। বেছিকৈ শ্বেয়াৰ কৰিবা, আনকো জানিবলৈ সুবিধা কৰি দিবা।
চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ৱেলকাম টু মাই নেক্সট ভিডিঅ'ছ। থ্যাংক ইউ।